Hello guys, welcome back to my new vlog. Aru aji hoi gol day 3 aru day 3 moi video to start kori asu Halong city pura mane yat aji amar cruise party ase Halong Bay cruise. To amar pisphale cruise ready. Cruise kon dekhi jai kon dangor bor jikhon dangor cruise ase he cruise konate aji ami pura din tu yate safar korim. To boriya ke to etia duniya ke yat amar terminal ot loi nise amar jor hotel asile Hanoi pra yat ahi paunte approximately 2 ঘন্টা মান লাগে. ধুনিয়াকে আমি আহি গলো ইয়াত পৰা ডাঙৰ বাছ এখনত আৰু এতিয়া আমি ইয়াত দিনটো পৰা ধুনিয়াকে লাঞ্চ চাঞ্চ গোটেইখিনি হ'ব তো আপোনালোকে গোটেই ভিডিঅ'খিনি ধুনিয়াকে চাব একদম শেষ হ'লে এখন হৈ গ'ল আমাৰ ক্ৰুজ পেৰাডাইজ ডিলাইট লম্বা সব কিমান এক্সপেন্সিভ আৰু কিমান ধুনিয়া লাক্সাৰিয়াছ এখনত গৈ আছো এতিয়া আমি গোটেই দিনটোৰ কাৰণে ট্ৰু কৰিব ওয়েলকাম কৰিছে পুৰা ৰেড ফুলেদি ৰেড ৰ'জ দি পুৰা ওয়েলকাম আমাৰ টেবুলত বঢ়িয়াকে একদম ওয়েলকামিং কৰা আছে বিৰাট ধুনিয়াকে ওয়েলকাম কৰিছে পুৰা এনেকে নাৰিকল ৰাখি দিছে এফালে গ্লাছ প্লাছ স্পুন গোটেইখিনি বস্তু ৰাখি দিছে ধুনিয়াকে সজাই থৈ দিছে আৰু ভিতৰ ভাগ চাওক না কি লাক্সাৰিয়াছ পুৰা চব এনেকে ডাইনিং লগোৱা আছে চবতে পুৰা কি কবা ই হাই দিছে ওয়েলকাম টু পাই খসাকে বলিয়া হৈ গৈছো ৰেড ৰ'জ আৰু লগত কি ধুনিয়া প্ৰেজেন্টেশনৰ লগত গুটে একদম পুৰা সেটআপ ৰেডি কৰিছে এফালে ডিজে ষ্টেচন পুৰা ৰেডি হৈ আছে এফালে ইয়াত ডিজে হ'ব ইয়াত ধুনিয়াকে পাৰ্টি হ'ব ককটেল চকটেল সব হ'ব তো জুনে জুনে ককটেল কৰে জুনে জুনে হেই হয় তো বঢ়িয়া বঢ়িয়া একদম এক্সপেন্সিভ বস্তু লগোৱা আছে নেক্সট লেভেল এক্সপেৰিয়েন্স নেক্সট লেভেল তো সিঙ্গাৰ আহি গ'লে আমাৰ সবকে এটা এটা বিয়াৰ সাৰ্ভ কৰিছে খাই না খাই পিছৰ কথা জাস্ট টেবুলত ৰাখি দিব পাৰে এটো হৈ গ'ল ইন্টাৰনেশনাল বিয়াৰ এৱাৰ্ড পোৱা আছে ব্ৰ্যান্ড বিয়া সাইগন স্পেশাল তো এটো হৈ গ'ল ভিয়েটনামৰ স্পেশাল বিয়াৰ সো লাঞ্চ কৰি আমি ফাইনালি আহি গ'লো টপ ফ্লোৰত একদম ইয়াৰ টপত তো টপখন বিৰাট ধুনীয়াকৈ ডেকোৰেট কৰা আছে তো এনেকৈ লবিটো এনেকৈ আছে চাওক কমপ্লিট সাতটো পুৰা বঢ়িয়াকৈ বনোৱা আছে ডাইনিং সোফা টোফা দিয়া আছে এগেইন এইখনো এখন যি টুৰ কৰিলোঁ এইখন এখন লাক্সাৰী ভিতৰত এইখন এখন আহে আৰু ধুনীয়াকৈ ফ্লেগ আছে ভিয়েটনাম ফ্লেগ আৰু লোকেশ্যনটো চাওঁ অসম সো গাইজ আমি আহি গ'লোঁ এতিয়া একদম পুৰা ফ্ৰণ্ট ভিউ তো চিটখনৰ পৰা ফ্ৰণ্ট ভিউত আহি গৈছোঁ আৰু আজি ৱেডাৰটো যিটো ৱেডাৰ হৈ আছে চিফৰ লগত মানে ক্ৰুজৰ লগত একদম পাৰফেক্ট ৱেডাৰ তো ৱেডাৰটো চাওক পুৰা একদম এক্সিলেণ্ট ৱেডাৰত আজি আমি ফটো উঠি আছোঁ আৰু এইফালে আছে মোৰ লগৰ এই বঙাইগাঁৱৰ পবিত্ৰ কেনেকুৱা লাগিছে পবিত্ৰ একদম মজা মজা তো আজি আমাৰ লাষ্ট ডে না আজি লাষ্ট তো ফুল এনজয় কৰিম আৰু বহুত টাইম আছে মই গাড়ীখনৰ ক্ৰুজখনৰ গোটেই কভাৰ আপ কৰিম আৰু এই এৰিয়াটো অসম এৰিয়া পুৰা একদম ঠাণ্ডা ঠাণ্ডা হাৱা এইফালে বিজুলী গৰজি আছে আৰু এইফালে ধুনীয়া এটা নাজাৰা আৰু এনেকৈ ফ্ৰণ্টত ৰখি পেলাই ইয়াৰ মজাটোৱে বেলেগ তো এইফালে হৈ গ'ল পাইলট চাহাব ইয়াত আছে এইফালে পাইলট চাহাব আছে এয়া পাইলট চলাই আছে একো কৰিব নালাগে জাষ্ট তেওঁ কেনেকৈ একদম আৰামত চলাই আছে দেখিছে জাষ্ট কিবা ছিগনেল আহিব কৰিব ধুনীয়াকৈ এইফালে CC কেমেৰা লাগি আছে এনেই জাষ্ট বহি আছে আৰু তো এনেকৈ চিপখন ড্ৰাইভ কৰি থাকে তো যদি কিবা এটা মেকানিজম আছে নাজানো বাট চকুদি যি দেখিছোঁ সেইটো কৈছোঁ আৰু ক্ৰুজখন গৈ থাকোঁতে লাহেকৈ এখন হালং চিটি এনেকৈ পূৰা টাচ কৰি পেলাই যায় এইটো হৈ গ'ল কমপ্লিট হালং চিটি এখন ব্ৰিজ হালং চিটি আৰু মই কৈছিলোঁ বতৰটো বহুত বেয়া হৈ আছিলে এতিয়া লাহে লাহে বৰষুণ পৰা ষ্টাৰ্ট হৈ গৈছে ইয়াত ড্ৰপ আহি গৈছে এটা দুটা আৰু এতিয়া মেইন কোৰ্চ লৈ লৈছোঁ জাষ্ট এয়া হালকা খানা তো ইয়াত এতিয়া পাৰফৰ্মেঞ্চ হ'ব হালং বেৰ যিটো কালচাৰ আছে সেইটোক লৈ পেলাই তো বঢ়িয়াকৈ ইয়াত এতিয়া বহি গৈছোঁ Ladies and gentlemen, welcome to Korea. আৰু ফাইনেলি আহি পেলাই পাই গ'লোঁ আমি হালং আইলেণ্ড যেটো ফেমাস হালং আইল্যান্ড তো ওয়ার্ল্ড হেরিটেজ ল্যান্ডস্কেপৰ ভিতৰত পৰা ওয়ার্ল্ড হেৰিটেজৰ ভিতৰত এটো নাম আহে তো ফাইনালি আমি আহি পাই গলো হলংৰ যেটো হলং বে যেটো আইল্যান্ড আছে তো আইল্যান্ডবোৰ সক টুকুৰা টুকুৰি পিস আইল্যান্ড এটো সৰু এটা আইল্যান্ড এফালে আইল্যান্ড পিছফালে আকৌ সৰু সৰু দেখি জুম কৰি দেখাইছো এনেকা বহুত আইল্যান্ড আছে গোটেই আইল্যান্ড মিলালে
1000 ওপৰত আইলেণ্ড ইয়াত আছে ইয়াত এটা বস্তু ফিল কৰিলোঁ যিটো আইলেণ্ডৰ যিটো মানে নাজাৰা আছে নাজাৰাটো বহুত বেছি ইউনিক হয় আৰু ইয়াত যিবিলাক আইলেণ্ড আছে সৰু সৰু আইলেণ্ড দিছে মই অথনিও কৈছোঁ আপোনালোকক পিচ আইলেণ্ড দিছে নাই পুৰা পাৰ্ট কৰাৰ নিচিনা গোটেইখিনি আইলেণ্ড পুৰা এনেকৈ আছে তো আমাৰ যিখন শ্বিপ আছিলে ক্ৰুজখন বহুত ডাঙৰ চ' এতিয়া টাৰ্ণ লৈ আছে এয়া তো ঘূৰি আছে তো এইখন এইফালে যাব নোৱাৰে কিন্তু সৰু যদি ব'ট আপোনাক জুম কৰি দেখাইছোঁ এইবিলাক ব'ট সৰুবিলাক সোমাই যায় য'ত ভাল এংগলত ফটো ল'ব পাৰে কিন্তু এখন ডাঙৰ কাৰণে এইফালে ঘূৰিব নোৱাৰে আৰু ফাইনেলি আমি পাবলৈ হৈ গৈছোঁ পুৰা বিল্ডিংছবোৰ ওলাই গৈছে দেখিছে এইটো এটা বঢ়িয়া ছেকশ্যন চোফা ছেকশ্যন আছে তো ইয়াতো বঢ়িয়াকৈ বহি পেলাই আপোনালোকে এনজয় কৰিব পাৰে মানে যোন আহিব এনজয় কৰিব পাৰে বিৰাট ধুনীয়াকৈ তো পিলাৰবিলাক চাওক কি ডাঙৰ পিলাৰ আৰু এইটো হৈ গ'ল চিগাৰেট জ'ন ইয়াত অকল চিগাৰেট ইয়াতে খাব পাৰিব আৰু বেক চাইডটো হ'ল এইটো ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে ইয়াত টেবুলো আছে আৰু ফাইনেলি আহি পেলাই আমি জাষ্ট লেণ্ড কৰোঁ আৰু এয়া দেখিছে ৱাটাৰ প্লেন ইয়াত ৰখা আছে আৰু এইখনো এখন শ্বিপ তো ইয়াত ৰাতিও প্ৰগ্ৰেম চলে তো নাজানো কেনেকৈ চিডিউল হয় তো এইবোৰ পূৰা ৰেডি হৈ আছে আৰু গোটেইবোৰ হৈ গ'ল হালং চিটি তো ফাইনেলি আৱাৰ ক্ৰুজ পাৰ্টি ইজ অভাৰ তো সঁচাকৈ বহুত বেছি এটা ধুনীয়া এটা এক্সপিৰিয়েঞ্চ লৈ পেলাই গৈ আছোঁ যিখন ডিলাইট কি আছিলে বাই পেৰাডাইজ ডিলাইট বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ লৈ পেলাই ইয়াৰ পৰা গৈ আছোঁ বহুত ধুনীয়া একদম আমাক কেয়াৰ ল'লে বঢ়িয়া এটা জাৰ্ণি এই জাৰ্ণিটো পূৰা কমপ্লিট কৰোঁতে লাগিলে 3 ঘণ্টা 3 আৱাৰ্ছ লাগিছে পূৰা কমপ্লিট জাৰ্ণিটো তাত ডেন্সিং তাৰপিছত ফুড আৰু বহুত বঢ়িয়া চাইট চিন তো গোটেইখিনি এটা মেমৰি লৈ পেলাই গৈ আছোঁ তো এইফালে আমাৰ বাছ ৰেডি গোটেই মহিন্দ্ৰাৰ বাছ 3, 4, 5খন যিমান দেখি আছোঁ মহিন্দ্ৰা পূৰা পেন ইণ্ডিয়া বেচিছে তো ক্ৰুজখন দেখাইছিলে চাওক কিমান ডাঙৰ আছিলে একদম ইয়াৰ পৰা লৈ ইয়ালৈ বহুত ডাঙৰ ক্ৰুজ আছিলে মোটামুটি ইয়াত 500 মান আমি মানুহ গৈছিলোঁ 500 এপ্ৰক্স 500 তাতকৈ বেছি হ'ব তো এইটোৱে ব্লগ আছিলে কেনেকুৱা লাগিলে জনাব তো এইটোৱে জাৰ্ণি যিটো ভিয়েটনামত কৰিলোঁ এইটোৱে লাষ্ট ভিডিঅ' আছিলে ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া ক্ৰুজৰ টাৰ্মিনেলটোলৈ আহি থাকে বিৰাট ধুনীয়া কিছুমান ভিলাজ দেখে তো ভিলাজবোৰ পাই বঢ়িয়া লাগে দেখি পেলাই আৰু ইয়াৰ এনভাইৰনমেণ্টটো পূৰা ৰাতি পাৰ্টিৰ কাৰণে বঢ়িয়া পাৰ্টিৰ কাৰণে ইয়াত গোটেই এৰিয়াটো হয় তো যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব এটা গুড ফিলিং এটা লৈ পেলাই ইয়াত এণ্ট্ৰি হয় আৰু এইখন হৈ গ'ল আমাৰ বাছ নম্বৰ 3 এইফালে আমাৰ কলিতা দা